শত্ৰুবিলাকৰ খাপৰ পৰা তোক আজি কোনো ৰক্ষা কৰিব নোৱাৰে আপুনি ৰজানী নিবাসৰ সি মোৰ সন্মানত হাত দিছে গতিকে তাৰ হাতখন মোক লাগে তোক আজি ৰাজ সিংহাক লৈ বচাব নোৱাৰে সি যি কৰিছে মোৰ নিৰ্দেশত কৰিছে আপোনাৰ নিৰ্দেশ তাৰমানে মোৰ সন্মানত আঘাত সাধিবলৈ আপুনি এই নিৰ্দেশত কি আপোনাৰে এজন সাধাৰণ প্ৰজা অপমানিত কৰি আহ্লাদিত হ'ব পাৰে প্ৰজাৰ সন্মান ৰক্ষা কৰি সন্মান নষ্ট কৰাত ৰাজধৰ্ম হ'ব তুমি এজন ৰজাক প্ৰশ্ন কৰিছা আছিল যে প্ৰজাৰ প্ৰশ্ন তোমাৰ জনতাৰ বাবে সেই ৰজাজনে হৈছে নিজে এটা প্ৰশ্ন উভয়ে কোনো সংগ্ৰহ কৰক ৰজা প্ৰথমতে প্ৰলক্ষ্য চাবলৈ দিলে কি হৈছে মইতো ধৰিব পৰা এই সঠিক সিদ্ধান্ত লৈছিল আছিল মই প্ৰকৃততে তোমাৰ এটা পৰীক্ষা ল'ব বিচাৰিছো চৰকাৰে ওচৰত প্ৰকৃততে চাব বিচাৰিছে যে আত্মসন্মানক লৈ তুমি কিমান সচেতন যিয়ে নিজৰ সন্মান ৰক্ষা কৰিব লাগে তেওঁ এখন দেশ বা এটা জাতিৰ সন্মানক সুৰক্ষা দিয়া কেতিয়াও সফল হ'ব নোৱাৰে আৰু মই দেখি আনন্দিত হৈছো যে তুমি তোমাৰ সন্মানৰ স্বাৰ্থত এই ৰাজ সিংহাসনকো প্ৰত্যাহ্বান জনাবলৈ আনকি এজন ৰজাকো তুমি প্ৰশ্ন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই আত্মসন্মান ৰক্ষাৰ খাতিৰ ধন্য তুমি লাচিত ধন্য ৰাজধানী চহৰৰ প্ৰান্তে প্ৰান্তে প্ৰচাৰ কৰি দিয়ক যে আহোম ৰাজ্যৰ নতুন বৰফুকক এই মহাবীৰ লাচি তাৰ নতুন চিনাকি লাচিত বৰফুক আমাৰ সিদ্ধান্ত ক্ষীৰকান্তে এটা কথা তোৰ আপত্তি আছে ৰাজসভাত খালী হৈ থকা পদনা পূৰণ বা সৈন্য এখন পূৰ্ণ কৰিবলৈ মই বৰফুকৰ হ'ব নিবিচাৰোঁ আহোম খানাৰ মই নেতৃত্ব দিব লাগে তেনেহ'লে মোৰ নেতৃত্বৰ পৰা এই ন্যায় অসমে কিবা পাব লাগিব পৰদিনে বা নিৰজন শাস্তিৰ পৰা ৰেহাই পাই নিজকে শক্তিশালী কৰিবলৈ সেই অনুমতিখিনি মোক আপুনি দিব লাগিব বিচাৰিছা মই ক'ব খুজিছো অসম ভূমিৰ পৰা মোগলক খেদিব একেটা আকাংক্ষা মোৰো কিন্তু সম্ভৱ হ'ব জানো যদি কলেজত যদি কেঁচাতে চুৱাই দিয়া দুখ বেমাৰী থাকে তেনেহ'লে সকলো সম্ভৱকে সম্ভৱ কৰি তুলিব পৰা যায় আমি অসমীয়া আৰু অসমীয়াৰ পৰাধীনতাক কেতিয়াও প্ৰশ্ন নিদিয়ে আমি স্বাধীন মনেৰে স্বাধীনভাৱে জীয়াই থাকিব স্বাধীনতা আমাৰ সপোন নহয় ই আমাৰ জন্মস্বত্ব অধিকাৰ আমি আজি সকলো প্ৰতিজন অসমীয়াকে চগাই দিয়ক আৰু প্ৰতিজন সৈন্যকে কৈ দিয়ক অসম এৰি নিজকে সিহঁতৰ প্ৰতিটো দিন প্ৰতিটো ৰাতি উৎসৰ্গিত হ'ব লাগিব আই অসমী চৰণত আগুৱাই যাম গুৱাহাটীৰ অভিমুখে সিহঁতৰ চিঞৰত কঁপি উঠিব লাগিব